জলবায়ু পৰিৱৰ্তনৰ ফলত ক্ষতিগ্ৰস্ত হৈছে অসমৰ চাহ উদ্যোগ। বৰষুণৰ পৰিমাণ হ্ৰাস পোৱাত পোনপটীয়া প্ৰভাৱ পৰিছে চাহ খেতিয়কৰ ওপৰত। ইয়াৰ ফলত যোগীঘোপাত বিনষ্ট হৈছে বহু চাহ খেতি। জলবায়ু পৰিৱৰ্তনে বিৰূপ প্ৰভাৱ পেলোৱাত শংকিত হৈছে চাহ খেতিয়কসকল। এই গোটেই বিষয়টো সন্দৰ্ভত আমাক সবিশেষ জনাব খাদেমুল হুছেইনে। হয়, নিশ্চিতভাৱে আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে সমগ্ৰ দেশৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ লগতে অসমতো জলবায়ুৰ পৰিৱৰ্তনে সাধাৰণ যি কৃষক আছে সেই কৃষকসকলক মাধমাৰ সদা দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত যদি মই ক'বলৈ যাওঁ তেনেহ'লে ভাৰতবৰ্ষৰ প্ৰায় 8% বৰষুণৰ পৰিমাণ কমিছে আৰু অসমত প্ৰায় 34% বৰষুণৰ পৰিমাণ কমিছে এইবেলি। আৰু যিহেতু এই মুহূৰ্তত ক'ব লাগিব যিহেতু গ্ৰীষ্মৰ কাল আৰু অৰ্থাৎ বহাগৰ পিছতে অসমত কিন্তু প্ৰচুৰ পৰিমাণে বৰষুণ হয়, কিন্তু এইবেলি দেখিবলৈ পোৱা গৈছে যে বৰষুণৰ শতকৰা 34% হ্ৰাস হোৱাৰ ফলত সাধাৰণ যিসকল কৃষক আছে সেই কৃষকসকলৰ অৱস্থা একেবাৰে তথ্যবচ হৈ পৰিছে। কাৰণ যি সময়ত কৃষকৰ ফচল উৎপাদন হ'ব লাগিছিল বা কৃষিজাত যি উৎপাদন সামগ্ৰী আছে সেই সামগ্ৰীবোৰ ইতিমধ্যে উৎপাদন হ'ব লাগিছিল, লপটীয়াকৈ বাঢ়িব লাগিছিল, সেই সময়ত কিন্তু বাঢ়া দেখিবলৈ পোৱা নাই। আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ বঙাইগাঁও জিলাৰ যোগীঘোপাৰ শংকৰখলাত এখন চাহ বাগিচাত উপস্থিত আছোঁ। মোৰ সতীৰ্থ সহযোগী পোনে পোনে দৃশ্যাংশ দেখুৱাইছে এগৰাকী আদৰ্শৱান কৃষক, বিশেষকৈ কৃষকগৰাকী ইয়াত প্ৰায় কেইবাহাজাৰ বিঘাত মাটিকালিত ইয়াত চাহ খেতি কৰিছিল, কিন্তু যিহেতু জলবায়ুৰ পৰিৱৰ্তনে এই কৃষকজনক মূৰে কপলৈ ইতিমধ্যে হাত তুলিছে। আৰু এই মুহূৰ্তত মই পোনে পোনে যাব বিচাৰিছোঁ কৃষকগৰাকীৰ সৈতে। মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে জলবায়ুৰ পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে এইবেলি, বিশেষকৈ বনজ ধ্বংসযোগ্যৰ যি প্ৰভাৱ সেই প্ৰভাৱ কিন্তু সামগ্ৰিকভাৱে অসমত পৰিছে। ভাৰতবৰ্ষৰ 8% বৰষুণৰ পৰিমাণ কমি যোৱাৰ বিপৰীতে অসমত কিন্তু 34% হ্ৰাস হৈছে। আৰু এইবেলিও কিন্তু দেখিবলৈ হৈছে বৰষুণৰ পৰিমাণ যথেষ্ট হ্ৰাস হৈছে। কি ক'ব আপোনাৰ কৃষি কাৰ্যত কি দৰে প্ৰভাৱ পৰিছে? হয়, নিশ্চয়কৈ খেতিত একচুৱেলি হ'ল পানীটো। বৰষুণৰ পানী যিমান হ'ব তাৰ ভিত্তিতহে খেতিৰ উৎপাদনটা বাঢ়া বা কমাটো তাৰ ওপৰত নিৰ্ণয় কৰে। গতিকে এইবাৰৰ বৰষুণৰ পৰিমাণটো যিহেতু কম হোৱাৰ কাৰণে আমি সঠিক সময়ত সাৰ প্ৰয়োগ কৰিব পৰা নাই, সঠিক সময়ত আমি বেমাৰৰ যতন ল'ব পৰা নাই, আমি যিখিনি দ্ৰব্য ব্যৱহাৰ কৰিব লাগে সেইখিনি কৰিব পৰা নাই, যাৰ ফলত আমাৰ প্ৰভাৱ বহুতখিনি পৰিছে বৰষুণৰ পৰিমাণৰ যিহেতু ফলত। বহাগ মাহ পৰাৰ লগে লগে অসমত কিন্তু যথেষ্ট পৰিমাণে পানী হয় বা পানী হয়, যাৰ ফলত বৰষুণৰ সৃষ্টি হয়। কাৰণ এইবাৰ কিন্তু বৰষুণৰ পৰিমাণ যথেষ্ট পৰিমাণে কমি গৈছে। আপোনাৰ কৃষি কাৰ্যত কি ধৰণে ইয়াত প্ৰভাৱ বিস্তাৰিছে? আৰু আমি দেখিবলৈ লৈছোঁ বিভিন্ন গছ কিন্তু আপোনাৰ মৰহি গৈছে এই মুহূৰ্তত। হয় হয়, নিশ্চয়কৈ হয়, এইটো একদম সঁচা কথা। বৰষুণৰ পৰিমাণে আমাৰ যথেষ্ট প্ৰভাৱ পেলাইছে। মোৰ অকল চাহ খেতিয়ে নহয়, মই আৰু অন্যান্য খেতিও কৰোঁ। যথেষ্টখিনি প্ৰভাৱ পৰিছে। যিখিনি পৰিমাণ পাব লাগে সেইখিনি একেবাৰে কমি গৈছে, যাৰ ফলত মোৰ বুলি নহয় আমাৰ এইখিনিত বহুতখিনি চাহ বাগান আছে, চবৰে এইটো প্ৰভাৱ পৰি গৈছে। আগলৈকে কি ধৰণৰ প্ৰভাৱ বিস্তাৰ হ'ব পাৰে? আগলৈকে যদি এনেকৈ থাকে তেতিয়াহ'লে আমাৰ উৎপাদন একেবাৰে কমি যাব। যদি উৎপাদন কমি যায় কৃষকৰ মাজত হাহাকাৰৰ সৃষ্টি হ'ব। আমি কেনেকৈ আমাৰ যিখিনি প্ৰাপ্য মজুৰি দিব লগা হয় আমাৰ কিখিনি শ্ৰমিকখিনি, সেইখিনি আমি দিব নোৱাৰিম, যাৰ ফলত আমাৰ অলপ দিগদাৰ হৈ যাব বহুতখিনি। হয়, নিশ্চিতভাৱে এয়া আছিল এজন আদৰ্শৱান কৃষক, যিগৰাকী কৃষকে কিন্তু ইয়াত ধন্যবাদ জ্ঞাপন কৰিছোঁ খাদেমুল আমাক পোনপটীয়াকৈ প্ৰতিক্ৰিয়া জনোৱাৰ বাবে।